বাজেট বিচাৰি আছে ক্যাশ পারচেজ কৰিব লাগিব 66000 আহিব অনলি 66000 তো চাও BS4 যদি RS আপোনালোকে বিচাৰি আছে পাৱাৰৰ কাৰণে মজা লাগে চলাই কেনাৰে ধুনীয়া আছে ইঞ্জিন কন্ডিশন ইঞ্জিন ওয়ারেন্টি পাই যাব আমাৰ ফালৰ পৰা হ্যাঁ নেক্সট আছে 250 BS4 250 কোনোবা যদি কম বাজেট ল'ম বুলি ভাবি আছে আহিব পাৰে 1,05,000 টকা দাম ৰাখিছো নেগোশিয়েবল অলপমান কৰাই দিম মই বাৰু গ্ল্যামাৰ বহুতে কম বাজেটত বিচাৰি থাকে তো গ্ল্যামাৰ আছে আমাৰ তাত এখন আপোনালোকে 36 দিলে লৈ যাব পাৰিব 36 কিমান মডেল এখন 15 মডেল হ'ব 400 UG মডেল 2022 ৰ মডেল হয় এখন আৰু ৰানিং কিলোমিটাৰ আপোনাৰ এখন 29000 মান আছে প্ৰাইস ৰেখিছো এখনৰ আমি 1,46,000 নেক্সট এখন 99000 2021 ৰ মডেল হয় R15 ভাৰ্জন 3 25 30 মান দিলে অলপ না এখন আলামত লৈ যাব তো 25 লৈ আহক লৈ যাওক কিমান 30000 টকা লৈ আহক লৈ যাব পাৰিব অনলি 30000 টকা দিয়ে না আপোনালোকে V3 লৈ যাব পাৰে চাও একদম ধুনীয়া কন্ডিশন তো টায়াৰ সব ধুনীয়া ওকে আছে পুৰা তো নমস্কাৰ গাইস কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে আৰু নতুন এটা ভিডিও মাজলে আপোনালোক সকলোকে স্বাগতম জনাইছো তো বহুত দিনৰ মূৰত ইউনিটি মটৰছত আহিছো তো বহুতে কমেন্ট কৰি আছিল বকৰ ভিডিও লাগে তো গাইস আজি ফাইনালি বহুত দিনৰ মূৰত আহিলো তো এবেগে আছে চিন্তু ভাই তো ভাই কেনে খবৰ ভালে আছো বহুত দিনৰ মূৰত লগ পালো আৰু অডিয়েন্সকো বহুত দিনৰ মূৰত লগ পাৰো বাৰু হয় তো আজি আমি ইউনিটি মটৰছৰ ষ্টক দেখাবলৈ গৈ আছো আজি বহুত দিনৰ মূৰত ভিডিও আহি আছে তো আশা কৰো আপোনালোকে চাব আৰু যিমানখিনি পাৰো মই দাম কমত দিব চেষ্টা কৰিম আৰু তাক বাদে গোৱালপাৰাৰ পৰা যদি কোনোবা চাই আছে আৰু আগন্তুক আমাৰ দিনত ঈদ আহি আছে তো ঈদত যদি কোনোবা গোৱালপাৰাৰ ফালৰ পৰা গাড়ী ল'ম বুলি ভাবি আছে বা যিকোনো এটা ডিস্ট্ৰিক্ট বিশেষকৈ মই গোৱালপাৰা কৈছোঁ কিয় কাৰণ গোৱালপাৰা আমাৰ আগতে ফাইনেন্স হোৱা নাছিল এতিয়া আমাৰ ফাইনেন্স হৈ আছে সেইটো কাৰণে মই গোৱালপাৰাটো আগতে কৈ আছোঁ যে গোৱালপাৰাৰ পৰা যদি কোনোবাই ফাইনেন্সত ল'ম বুলি ভাবিছে তো আপোনালোকে জলদি আহক ঈদৰ আগত অফাৰছখিনিৰ সৈতে গাড়ীখন লৈ যাব পাৰিব আপোনালোকে আৰু বাকী অফাৰ বেলেগ তেনেকুৱা একো ৰখা নাই আপোনালোকেতো গমেই পাইছে তেলৰ দাম এতিয়া কিমান বাঢ়ি গৈছে তো পেট্ৰল আমি 500 দি আছোঁ আৰু হেলমেট এটা দি আছোঁ সেইটোৱে অফাৰ ৰাখিছোঁ আমি আৰু বাকী আপোনালোকে আহক আৰু মই এইটো ক'ব বিচাৰিছোঁ যে আমাৰ ডকুমেণ্ট চাৰ্জটো এক্সট্ৰা হয় যদি আপুনি ফাইনেন্সত পাৰ্চেছ কৰে ডকুমেণ্ট চাৰ্জটো আমাৰ এক্সট্ৰা কেছত পাৰ্চেছ কৰিলে আপোনাৰ ডকুমেণ্ট চাৰ্জ 1 টকা লোৱা নহয় ওকে তো গাইজ গোটেইখিনি গম পালে তো যদি কোনোবা নতুন কাষ্টমাৰ আহিব বিচাৰে ইউনিটি মটৰছত তো ধুনীয়াকৈ একবাৰ লোকেশ্যনটো জনাই দিয়ক লোকেশ্যনটো হ'ল আমাৰ বকো টুৰুৰ পৰা আপোনালোকে গুৱাহাটী ফালৰ পৰা আহিলে এজ ইউজুৱেল আপোনালোকে গমে পায় আকচিয়া ক্ৰছ কৰিলে পাই যাব লোকেশ্যনটো আমাৰ থাকে গুগল মেপত ইউনিটি মটৰ্ছ বকো বুলি মাৰি দিলে পাই যাব আৰু গোৱালপাৰাৰ ফালৰ পৰা ক্ৰছ কৰিলে পাই যাব আমাৰ ডিলাৰ ঠিক অপজিটত এখন নৱোদয় হাইস্কুল আছে নৱোদয় হাইস্কুল পাই আপোনালোকে ৰিক্সাত বা যিকোনো উঠিলে আহি যাব পাৰিব ওকে তো চাওঁ তো আৰু এইটো ইউনিটি মটৰ্ছ বুলি আপোনালোক বেনাৰ লগোৱাই আছে গাড়ী ওলাই থাকে আহিলে সেইখিনি পাই যাব আমি বেছি দেৰি নকৰোঁ ধুনীয়াকৈ ডিটেইলছত গাড়ীবিলাক দেখুৱাই আছোঁ তো আপোনালোকে ধুনীয়াকৈ স্কিপ নকৰাকৈ চাই দিয়ক প্ৰথম আজি এণ্টৰ ক'ব দেখাম নেকি ঠিক আছে আগৰ লাইনটোৱে দেখাই দিওঁ তো এইটো কৈ দিয়ক এণ্ট্ৰ এইখন 2024 হয় 20000 কিলোমিটাৰ ৰানিং হৈছে আৰু এইখনে প্ৰাইচ ৰাখিছোঁ আমি 66000 চাওঁ নতুন টায়াৰ লগা আছে 66000 নিউ 2024 মডেল 30000 দিলে 30000 দিলে ওলাই যাব 25-30 দিলে ওলাই যাব ৰেজেডাৰ এইখন ৰেজেডাৰ 2025 হয় আগৰ উইনচিলখন নাই মই এইখন লগাই দিম আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 71 ওকে তো নেক্সট আছে এখন সুজুকি এক্সিস 125 2018 মডেল প্ৰাইচ ৰাখিছোঁ এইখনৰ 27000 টকা অনলি 27 ৰিফাইনেন্স হ'ব লাগে চাব লাগিব অলপমান ডাউন পেমেণ্ট বেছি দিব লাগিব চাব লাগিব RS এখন আছে এইখন আৰু যদি কোনোবা কম বাজেটত বিচাৰি আছে ক্যাশ পারচেজ কৰিব লাগিব 66000 আহিব অনলি 66000 তো চাও BS4 যদি RS আপোনালোকে বিচাৰি আছে পাৱাৰৰ কাৰণে মজা লাগে চলাই কেনাৰে ধুনীয়া আছে ইঞ্জিন কন্ডিশন ইঞ্জিন ওয়ারেন্টি পাই যাব আমাৰ ফালৰ পৰা টায়াৰ চেৰ ধুনীয়া টিপ আছে খালি লেটাৰ হৈ আছে মই আহিলে আপোনালোকে ৱাশ্বিং মেচিন কৰা পাব কাৰণ যোৱাকালি আহা গাড়ী হয় ওকে তো নেক্সট এখন আছে 250 BS4 250 কোনোবা যদি কম বাজেটত ল'ম বুলি ভাবি আছে আহিব পাৰে 1,05,000 টকা দাম ৰাখিছোঁ নেগোশিয়েবল অলপমান কৰাই দিম মই বাৰু কিন্তু কেছত ল'ব লাগিব ওকে তো নেক্সট এখন তোমাৰ বুলেট 350 কোনোবা যদি একদম লোহা চলাম বুলি ভাবি আছে বুলেট চলাম বুলি ভাবি আছে তো এইখন ল'ব পাৰে BS6 মডেল হয় 2020 মডেল প্ৰাইচ ৰাখিছোঁ এইখনৰ আমি 99000 অনলি 99 20000 টকা ডাউন পেমেণ্ট লৈ হওক মই এইখন ওলাই দিম আপোনাক 20000 দিলে ওলাই যাব ওকে গ্ল্যামাৰ বহুতে বিচাৰিছে গ্ল্যামাৰ বহুতে কম বাজেটত বিচাৰি থাকে তো গ্ল্যামাৰ আছে আমাৰ তাত এইখন আপোনালোকে 36 দিলে লৈ যাব পাৰিব 36 কিমান মডেল এখন 15 মডেল হ'ব 15 তো এইখন গ্ল্যামাৰৰ বহুত ডিমান্ড টায়াৰ কন্ডিশন দেখাই দিয়া ডিস্ক ব্ৰেক থকা মডেল হয় সেলফ স্টাৰ্ট আছে পিছত টায়াৰটো ব্ৰেণ্ড নিউ কৰিব লগা একো কাম নাই আহিব পইচা দিব গাড়ী লৈ যাব এনে তেল ভৰা আৰু ধুনীয়াকৈ আপোনালোকে চলাই থাকক একো বিন্দাছ একো কাম কৰিব লগা নাই তো নেক্সট এখন আছে এইভাগে 400 ডমিনাৰ 400 UG মডেল 2022 মডেল হয় এখন আৰু ৰানিং কিলোমিটাৰ আপোনাৰ এখন 29000 মান আছে প্ৰাইচ ৰাখিছোঁ এইখনৰ আমি 1,46,000 50 মান দিলে আৰামত ওলাই যাব ওকে 250 এখন আছে নেক্সট 250 2023 মডেল হয় 20000 কিলোমিটাৰ ৰানিং আছে এখনৰ আমি সেম প্ৰাইচ ৰাখিছোঁ
এখন 1,42,000 দি দিম দিয়া 1,42,000 1,42,000 Okay. ডমিনাৰ আৰু আছে আমাৰ তাত এখন 2023ৰ আহি আছে তো সেইখন আপোনাৰ আহিলে মই এইটো নেগোচিয়েট কৰাই দি দিম বাৰু ওকে এটা সেম দামতে আহিব চাগে সেম টাইমতে আহিব তথাপি সেইখন মানে ইয়াতকে নিউ মডেলখন হয় ওকে তো নেক্সট এখন আছে মিটিঅ নেক্সট মেটিঅৰ কোনোবাই যদি নতুন মেটিঅৰ ল'ম বুলি ভাবি আছে এবাৰ আমাৰ তাত ট্ৰাই কৰিব পাৰে কাৰণ মেটিঅৰৰ দাম নতুনত 265 মান পৰে এপ্ৰক্সিমেটলি এইখন মডেল আৰু এইখনৰ প্ৰাইচ দেখিছোঁ আমি 1,49,000 1,49,000 ওকে নেক্সট আছে হান্টাৰ এখন নেক্সট হান্টাৰ 2024ৰ এইখনো 1,49,000 আহিব ওকে তো এগুলা ডিফাৰেন্স হলে 60 60 দিলে লৈ যাব ওলাব তো নেক্সট এবাৰ আছে নেক্সট হিমালয়ান 2022ৰ জানে এইটো মডেল বন্ধ হৈছে হিমালয়ান বুলি ক'লে এইটো মডেলে চিনি পায় মানুহ হয় আৰু ৰানিং কিলোমিটাৰ একদম কম আছে বয়স হিচাপত 2022 মডেল হিচাপত মাত্ৰ 10,000 কিলোমিটাৰ ৰানিং একদম জেনুইন হয় ডিলাৰ চেক কৰাই দিম মই লগা হ'লে এক্সট্ৰা লাইট লগোৱা আছে আপোনাৰ উইণ্ডচিলখন মই দি দিম বাৰু মডিফিকেশ্যনৰ কাৰণে খুলি থোৱা আছে গাৰ্ড চাৰ্ড চব গোটেইখিনি আছে আৰু এইখনৰ প্ৰাইচ দেখিছোঁ আমি 1,50,000 1,50,000 তো চাওক একদম ধুনীয়া হৈ আছে তো নেক্সট এবাৰ আছে R15 ৰ এটা ধুনীয়া লাইন নেক্সট R15 V4 V4 এখন 2022ৰ মডেল হয় আৰু এইখনৰ প্ৰাইচ দেখিছোঁ আমি 1,29,000 1,29,000 ওকে V3 খন V3খন 1,35,000 আহিব 2024ৰ মডেল হয় মাত্ৰ 15,000 কিলোমিটাৰ চলিছে ওকে অনলি 15,000 যদি আপোনালোকে চলা 2024 মডেল বিচাৰি আছে চাওক তো 40 মান দিলে ওলাব আৰামত ওলাই যাব ওলাব নেক্সট এইখন 99,000 2021ৰ মডেল হয় R15 ভাৰ্জন 3 25-30 মান দিলে ওলাব না আৰামত ওলাই যাব তো চাওক 25 লৈ আহক লৈ যাওক কিমান 30,000 টকা লৈ আহক লৈ যাব পাৰিব অনলি 30,000 টকা দিয়ে না আপোনালোকে V3 লৈ যাব পাৰে চাওক একদম ধুনীয়া কণ্ডিশ্যন তো টায়াৰ চাৰ ধুনীয়া ওকে আছে পুৰা তো নেক্সট আছে MT 2023ৰ এইখনৰ প্ৰাইচ দেখিছোঁ আমি 1,36,000 1,36,000 ওকে নেক্সট এইখন MT 15 2023ৰে হয় এইখনৰো সেম প্ৰাইচ দেখিছোঁ আমি 1,36,000 ওকে তো চাওক তো নেক্সট আৰু আছে নেক্সট এন্ট্ৰক 2024 মডেলৰ হয় 12,000 কিলোমিটাৰ ৰানিং আছে এইখনৰ প্ৰাইচ দেখিছোঁ আমি 70,000 ওকে এইখন নেক্সট এইখন 2000 23ৰে হয় 20,000 কিলোমিটাৰ ৰানিং আছে এইখনৰ প্ৰাইচ দেখিছোঁ আমি 65,000 65 ওকে এইখন নেক্সট এইখন ডিঅ 2022ৰ মডেল প্ৰাইচ দেখিছোঁ এইখন 55,000 22ৰ মডেল হয় ওকে 2024ৰ 125 ডিঅ আৰু এইখনৰ প্ৰাইচ দেখিছোঁ আমি 69,000 ওকে FZS বহুতে বিচাৰি থাকে FZS বহুতে বিচাৰে আৰু বিশেষকৈ এইটো কালাৰ বহুতে বিচাৰি থাকে 2024 মডেল হয় 25,000 কিলোমিটাৰ ৰানিং আছে প্ৰাইচ দেখিছোঁ এইখনৰ 96,000 এইখন 25-30 দিলে 30,000 টকা লৈ আহিলে ওলাই দিব পাৰিম ওকে তো নেক্সট আছে 150 পালচাৰ 15,000 কিলোমিটাৰ ৰানিং আছে 2024ৰ মডেল হয় প্ৰাইচ দেখিছোঁ এইখনৰ 91,000 2024 মডেলৰ হয় ওকে 220F এখন আছে 220F এখন 2021ৰ মডেল হয় প্ৰাইচ দেখিছোঁ এইখনৰ 69,000 19,000 কিলোমিটাৰ চলিছে ওকে এখন আৰু MT15 আছে নেক্সট MT যদি কোনোবা অলপমান কম বাজেটত বিচাৰি আছে তো এইখন ল'ব পাৰে এইখনৰ প্ৰাইচ দেখিছোঁ আমি 1,07,000 টকা অনলি 1,07,000 কিমান মডেল এইখন 2021ৰ মডেল হয় 21 টায়াৰ চাওক একদম ধুনীয়া আছে ABS মডেল চাওক তো নেক্সট এখন আছে সুপাৰ স্প্লেণ্ডাৰ 2021ৰ মডেল আৰু এইখনৰ প্ৰাইচ দেখিছোঁ আমি 49,000 তো চাওক তো নেক্সট আছে N160 2024ৰ মাত্ৰ 12,000 কিলোমিটাৰ চলিছে গাড়ীখন লেতেৰা হৈ আছে ৱাশ্বিং কৰোৱা নাই প্ৰাইচ দেখিছোঁ এইখন আমি 99,000 তো চাওক যদি আপোনালোকে মানে E20 মডেল হয় কম বাজেটত বিচাৰি আছে চাওক টায়াৰ আছে ধুনীয়া ওকে ইঞ্জিনতো একো প্ৰব্লেম নাই ইঞ্জিন ৱাৰেণ্টি আছে প্ৰত্যেকখন গাড়ীতে আপোনালোকে ইঞ্জিন ৱাৰেণ্টি 1 মাহৰ আমাৰ ফালৰ পৰা পাব 1 মাহৰ ইঞ্জিনো কিবা কাম হ'লে ধুনীয়াকৈ কৰি দিব একদম ফ্ৰী অফ কষ্ট ঠিক হৈ যাব ওকে তো নেক্সট দুখন স্কুটি দেখাবলৈ গৈ আছোঁ এখন 2014ৰ হয় এক্টিভা কোনোবা যদি কম বাজেটত বিচাৰি আছে এখন 22,000 টকা আহিব আপোনালোকে লৈ যাব পাৰিব অনলি 22,000 তো চাওক যদি আপোনালোকে বজাৰ চজাৰ কৰাৰ কাৰণে এনে কিবা সৰু সুৰা কামৰ কাৰণে যদি এখন স্কুটি বিচাৰি আছে ধুনীয়া আছে দেখাই দিয়া তুমি তো চাওক যদি অলপমান ভাল কণ্ডিশ্যনৰ এখন স্কুটি বিচাৰিছে অনলি 22,000 টকাৰ এখন চাইকেলৰ দামত পাই যাব চাওক তো নেক্সট এখন আছে এপ্ৰিলিয়া 2024 মডেল 24,000 কিলোমিটাৰ ৰানিং আছে আগৰ টায়াৰটো মই নতুন লগাই দিম আপোনালোকক ওকে আৰু এইখনৰ প্ৰাইচ দেখিছোঁ মই 69,000 অনলি 69 24ৰ মডেল হয় 20,000 টকা ডাউন পে'মেণ্ট লৈ আহিব মই এইখন ওলাই দিম আপোনালোকক
চাওক মানে 24 এপ্ৰিলে আপোনালোকে যদি মানে একদম ধুনীয়া দামত বিচাৰিছে ভাল কণ্ডিশ্যনত তো চাওক এইখন ধুনীয়া আছে পিছত টায়াৰটো ব্ৰেণ্ড নিউ আছে আগতটো মই লগাই দিম অ'কে চাওক পিছত টায়াৰ একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন SR 160 হয় এইখন 125 খনৰ নহয় SR 160 লৈ যাব পাৰিব এইখনটো নতুনতে আপোনাৰ 165 মান পৰে এপ্ৰক্সিমেটলি ইয়াৰ বাহিৰত যদি বেলেগ গাড়ী বিচাৰে ভাই তো পাই যাব 125 পালচাৰ আছে আমাৰ তাত 150 আছে আৰু মই তোমাক ক'লোৱে ডমিনাৰ আৰু NS 200 আমাৰ তাত এভেইলেবল আছে আপোনালোকে পাই যাব অ'কে মানে আহি আছে গাড়ীবিলাক অ'কে তো যিহেতু মানে ষ্টকত নাথাকে আহা যাহ কৰি থাকে গাড়ী ওলাই যাই থাকে গাড়ী আমি ভিডিঅ' বনাম বুলি ৰখি থাকোঁ তোমালোকক ফোন কৰি থাকা কিন্তু গাড়ীবিলাক ওলাই যায় সেনেকৈ অলপমান দেখুৱাত অসুবিধা হয় তো আহি আছে সেইখন মই আগতে সেইটো কাৰণে কৈ থৈ দিলোঁ আপোনালোকে যোগাযোগ কৰি আহিব পাৰিব তো যদি কোনোবা সেইখন গাড়ীৰ ৰিকুৱাৰমেণ্ট আছে ধুনীয়াকৈ ইয়াতে আহক 2 দিন পিছতে আহি যাব গাড়ীখন তো আপোনালোকে আহি ধুনীয়াকৈ চাই লৈ ধুনীয়াকৈ লৈ যাওক তো আজি ভিডিঅ'টো এইখিনি আছিল ভিডিঅ'টো চাই কেনে পালে ধুনীয়াকৈ কমেণ্ট কৰি জনাব